নমস্কাৰ। যে 10 জানুৱাৰীৰ পুৱাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ বৃহৎ ডাঙৰ উপহাৰ দিছে। এই মুহূৰ্তৰ এক বহুতেই ডাঙৰ খবৰ, কিয়নো 50,000তকৈ অধিক ধন এতিয়া দিব হিমন্ত চৰকাৰে প্ৰত্যেকগৰাকী মহিলাক মাঘ বিহুৰ বৃহৎ ডাঙৰ উপহাৰ। মুখ্যমন্ত্ৰী বছৰত লাখপতি বাইদেউলৈ ভাল খবৰ আনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া কিমান টকা লাভ কৰিব লাখপতি বাইদেউসকলে, কিয়নো লাখপতি বাইদেউসকলক 25,000 টকাৰ পৰিৱৰ্তে আগন্তুক সময়ত এতিয়া 50,000 টকা প্ৰদান কৰিব। আৰু কেবিনেটত এক বৃহৎ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখপতি বাইদেউলৈ সুখবৰ কঢ়িয়াই আনিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ এক বহুতেই ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ, কিয়নো 50,000 টকা প্ৰদান কৰা হ'ব এতিয়া অসমৰ প্ৰত্যেকগৰাকী মহিলাক। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে লাখপতি বাইদেউ 25,000 টকাৰ পৰিৱৰ্তে আগন্তুক সময়ত 50,000 টকা কথা ঘোষণা কৰে। আৰু এই কথা আজি ৰাজহুৱাভাৱে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। লগতে আৰু কি বৃহৎ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, কিয়নো কেইবাটাও বৃহৎ ডাঙৰ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আজি এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যোৱা বছৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 5,55,555 গোটা গৃহ মুকলি কৰিছিল। আৰু আজি নতুনকৈ 50,000 হিতাধিকাৰী গৃহ প্ৰৱেশ হ'ল। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ইয়াৰ পাছতো আৰু ৰাজ্যত 6 লাখ চৰকাৰী ঘৰৰ প্ৰয়োজন আছে বুলি কৈছে। নতুনকৈ আকৌ 6 লাখ চৰকাৰী ঘৰৰ কথাও অৱগত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বাকী থকা 6 লাখ ঘৰৰ বাবে অচিৰেই কেন্দ্ৰীয় চৰকাৰে ঘৰৰ অনুমোদন দিবলৈ আহ্বান কথা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। পাছৰ খবৰত এটা বহুতেই ডাঙৰ ভাল খবৰ আহিছে, কিয়নো পথ দুৰ্ঘটনা সমগ্ৰ ভাৰতবৰ্ষৰ এক কমন কথা। সকলোৰে পথ দুৰ্ঘটনা দেখিবলৈ পোৱা গৈ থাকে আজিৰ যুগত। কিন্তু এতিয়াৰ পৰা আপুনি পথ দুৰ্ঘটনা হ'লে কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই, কাৰণ পথ দুৰ্ঘটনা হ'লে আপুনি 1.5 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্তলৈকে লগে লগে পাব। আৰু এই মুহূৰ্তৰ এক ডাঙৰ ঘোষণা কৰিছে, পথ দুৰ্ঘটনা আহত লোকসকলে এতিয়াৰ পৰা লাভ কৰিব 1.5 লাখ টকালৈকে কেছলেছ চিকিৎসা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে ডাঙৰ ঘোষণা। দুৰ্ঘটনাত আহতৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে কেছলেছ চিকিৎসা সেৱা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে এই কথা, কিয়নো দুৰ্ঘটনা সংঘটিত হ'লে এতিয়াৰ পৰা মূৰে কপালে হাত দিব নালাগে যিকোনো, কিয়নো দুৰ্ঘটনাৰ সহায়ৰ বাবে থাকিব ভাৰত চৰকাৰ। চৰকাৰে আৰম্ভ কৰিছে কেছলেছ চিকিৎসা সেৱা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে এই কথা। দুৰ্ঘটনাৰ ভুক্তভোগী বিত্তীয় সাহায্যৰ দায়িত্ব লৈছে এতিয়া কেন্দ্ৰীয় চৰকাৰে। এই আঁচনিৰ অধীনত কি সুবিধা লাভ কৰিব সেই কথা আমি জনাম। চৰকাৰে ব্যয় কৰিব ঊৰ্ধ্বতম 1,50,000 টকা প্ৰত্যেকজন ব্যক্তি। আপোনাৰ যদি কিবা দুৰ্ঘটনা পতিত হয় তেনেহ'লে আপোনাক চৰকাৰে 1.5 লাখ টকা প্ৰথম দিব, আৰু তাৰপিছত পুনৰ 5 লাখ টকা দিব। 7 দিনলৈকে এই 1.5 লাখ টকাৰ চিকিৎসা সেৱা ব্যয় বহন কৰিব কেন্দ্ৰীয় চৰকাৰে। কিন্তু এই সুবিধা গ্ৰহণৰ বাবে থাকিব চৰ্ত। দুৰ্ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টাৰ ভিতৰত আৰক্ষীক অৱগত কৰিব লাগিব বিষয়ে, তেন্তে লাভ কৰিব এই সুবিধা। দিল্লীৰ ভাৰত মণ্ডপত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিবহণ মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে এই